Hello everyone, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ মাছৰ এখন বৰ সোৱাদ লগা আঞ্জাৰ ৰেচিপি লৈ আহিছো। মাছখিনিত নিমখ আৰু হালধি সানি লম। এই আঞ্জাখন বনোৱাৰ আগতে মই ভালদৰে মাছখিনিত নিমখ আৰু হালধি সানি ললো। মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে গেছত কেৰাহী এটা উঠাই দিলো। কেৰাহীটো গৰম হোৱাৰ পিছত অলপমান সৰিয়হৰ তেল দি দিলো মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মাছখিনি দি দিলো আৰু মাছখিনি ইফাল সিফাল কৰি দৈবটি ৰঙচুৱা হোৱালৈকে ভাজি লম। এয়া মাছখিনি ভজা হৈ গ'ল। এতিয়া কাঁহী এখনত উঠাই ল'ম। ঠিক একেদৰে বাকীখিনি মাছো মই ভাজি ল'ম। এয়া গোটেইখিনি মাছ ভাজি লোৱা হৈ গ'ল। এয়া মাছৰ আঞ্জাখন বনাবলৈ 4 মুঠি ধনিয়া পাত লৈছো আৰু 2টা পিয়াজ মিডিয়াম সাইজৰ আৰু এটুকুৰা কেঁচা হালধি। এই গোটেইখিনি এটা পেষ্ট বনাই লম। আদা নহৰুৰ পেষ্ট মই আগতে বনাই থৈছো। বাকি কি মছলা ব্যৱহাৰ কৰো আঞ্জাখন বনাই থাকোতে দেখাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া পেষ্টখিনি বনাই লোৱা হৈ গ'ল। মাছ ভজা তেলখিনিতে এয়া ফোৰণ দি দিলো। গোটা জিৰা অলপমান দি দিলো, 2 খিলা তেজপাত আৰু আদা নহৰুৰ পেষ্ট 2.5 চামুচ দি দিলো। আদা নহৰুৰ পেষ্টখিনি মই আগতে বনাই ৰাখিছিলো। আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পিছত বহুত বেছি সময় ভাজি থাকিব নালাগে। 30 সেকেন্ড মান ভজাৰ পিছতে মই ধনিয়া পাত আৰু হালধিৰ পেষ্টটো যে বনাই ৰাখিছিলো সেইখিনি দি দিলো। পেষ্টটো বনাওতে মই 5টা মান জলকীয়া দি দিছিলো। আপোনালোকে জ্বলা যিমান খাব পাৰে সিমান দি দিব আৰু এই আঞ্জাখন জ্বলা বেছি হলে খাই বেছি ভাল লাগে। পেষ্টখিনি দিয়াৰ পিছত বহুত বেছি সময় নাভাজো কাৰণ ইয়াৰ কেঁচা গন্ধটো থাকিলে ভাল লাগে এই আঞ্জাখনত। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিলো, 1 চামুচ ধনিয়া গুড়ি, 1/2 চামুচ জিৰা গুড়ি। এই গোটেইখিনি দি অলপ সময় ভাজি লম। গোটেইখিনি মছলা ভজা হোৱাৰ পিছত এয়া উতলা গৰম পানী দি দিলো। গ্ৰেভিখিনি যিমানখিনি প্ৰয়োজন হয় মই সিমানখিনি দি দিছো। মই পানী অলপ বেছিকৈ দি দিছো কাৰণ মোৰ মাছৰ পৰিমাণ বেছি। আপোনালোকে ইচ্ছা অনুযায়ী দি ল'ব কিমানখিনি লাগে। আৰু এই গ্ৰেভিখন বহুত বেছি পনীয়া হ'লেও ভাল নালাগে খাই, অলপ অলপ হ'লে খাই ভাল লাগে। এতিয়া ভাজি থোৱা মাছখিনি দি দিলো গ্ৰেভিখন উতলাৰ পিছত। মাছখিনি দিয়াৰ পিছত এয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিলো আৰু প্ৰায় 5 পৰা 6 মিনিট মান গ্ৰেভিখন জাল লাগিবলৈ দিম। এয়া আঞ্জাখন হৈয়ে গ'ল। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো, ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।